हेलो फ्रेंड এই প্রশ্নটোলৈকে মন কৰক প্ৰশ্নটো বিয়াৰ্ডৰ যেটো এন্ট্ৰেন্স হয় 2018ত এই প্ৰশ্নটো বিয়াৰ্ডৰ এন্ট্ৰেন্সত আহিছিল জিইউ গুৱাহাটী ইউনিভাৰ্চিটি বিয়াৰ্ডৰ এডমিশনৰ কাৰণে এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক আপোনালোকৰ যিকোনো ধৰণৰ এডমিশন টেষ্টৰ কাৰণে আহিব পাৰে ইভেন কি কম্পিটিটিভ এক্সাম লাইক এডিআৰই তাৰ পিছত আপোনাৰ আসাম পুলিচৰ ইউবি বা এবি বা আপোনাৰ এসআইৰ এক্সামত আদাৰ যিকোনো ধৰণৰ কম্পিটিটিভ এক্সামবিলাকত তেনেকুৱা ধৰণৰ প্ৰশ্ন সুধিব পাৰে সো কোশ্চেনটোত আপোনালোকে একবাৰ চাই লওক যে এ ম্যান গোজ 24 মিটাৰ ডিউ ইষ্ট এণ্ড দেন 10 মিটাৰ ডিউ নৰ্থ এণ্ড হাউ ফাৰ হি ফ্ৰম হিজ ইনিচিয়েল পজিশ্যনছ সো সাপোজ মানুহজনে এ পজিশ্যনৰ পৰা কি কৰিছে ষ্টাৰ্ট কৰিছে ইষ্টৰ ফালে গৈছে কিমান মিটাৰ গৈছে 24 মিটাৰ গৈছে দেন কি কৰিছে মানুহজনে নৰ্থৰ ফালত ওলাই গৈছে নৰ্থৰ পিছে সো ইয়াতে কিমান গৈছে তেও 10 মিটাৰ গৈছে সো এটো বি পজিশন আছিল এটো সি পজিশন আছিল এতিয়া মানুহজনে উলিয়াব লাগে এৰ পৰা সি লৈকে ডিসটেন্স কিমান বহুত এটো ভুল কৰি দিয়ে যে 24 প্লাস 10 কৰি দিলে আমাৰ কি হ'ব 36 হ'ব এটো 36 অপশনটো দিয়া নাই কেতিয়া 34 অপশনটো দিয়া নাই কেতিয়াবা দি দিব তেনেকা ধৰণৰ অপশন দি কনফিউজন কৰিব কিন্তু এটো স্থানাঙ্ক জ্যামিতি যদি আমি চাও এটো ডিসটেন্সটো এটো হে হ'ব মানে AC2 হ'ব মূল ডিসটেন্স সো এতিয়া আমি AC2 কেনেকৈ উলিয়াম সো AC উলিয়াৰ কাৰণে ইয়াতে আমি চাব লাগিব এটো কিমান ডিগ্ৰী হৈছে 90 ডিগ্ৰী হৈছে সো এটো বেসটো কিমান পাইছো আমি 24 আৰু হাইটটো কিমান পাইছো 10 আৰু এটোক আমি হাইপোটেনিউজ বুলি কম সো পাইথাগোৰাছৰ ফৰ্মুলাটো যদি আমি ইউজ কৰো তেনেহলে আমি পাম AC স্কয়ার ইকুয়াল টু 24 স্কয়ার প্লাস 10 স্কয়ার সো দ্যাট ইমপ্লাইজ আমি AC ইকুয়াল টু পাম √r AC ইকুয়াল টু পাম √r 576 মানে 24 স্কয়ার প্লাস কিমান পাম আমি 100 পাম সো দ্যাট ইমপ্লাইজ AC ইকুয়াল টু পাম আমি √r 676 পাম সো দ্যাট ইকুয়াল টু হবে एक्चुअली প্লাস মাইনাস 26 হয় যেহেতু নেগেটিভত ডিসটেন্স হ'ব নোৱাৰে সো এনসারটো পাম আমি অনলি 26 মিটার পাম 26 মিটার অপশন নাম্বার বি কারেক্ট আনসার হ'ব আপোনালোকে কেইটা মান এনেকুৱা পাইথাগোৰাছৰ থিটা আপোনালোকে মনত ৰাখিব পাৰে 3 4 5 एग्जाम्पल हिसाब 6 8 10 देन 5 12 13 থাকিব পাৰে देन আপোনাৰ থাকিব পাৰে 7 24 25 থাকিব পাৰে देन আপোনাৰ থাকিব পাৰে 15 8 15 আৰু 17 সো এইবিলাক যদি আপোনালোকে কেইটামান যদি মনত কৰি ৰাখে আৰু এটা ইয়াতে পালে আপোনালোকে কি পালে 10 24 আৰু 26 সে যদি মনত ৰাখিব পাৰে তেতিয়াহলে একেবাৰে সহজতে আনসাৰ বিলাক কৈ দিব পাৰিব সো এনেকুৱা ধৰণৰ ট্ৰিক্স জানাৰ কাৰণে আমাৰ চেনেলটো ফলো কৰি ৰাখিব ধন্যবাদ